ফ্ৰেণ্ডছ, মই এতিয়া ওলাইছোঁ। আমাৰ কলনীতে গণেশজী বহুৱাইছে, তাকে দৰ্শন কৰিবলৈ বুলি ওলাইছোঁ। ৰাতিপুৱা নিজৰ ঘৰতো অলপ পূজা কৰি ল'লোঁ, সৰুকৈ জনা বহুৱাইছোঁ। তাতে পূজা কৰি মেলি মই এতিয়া কলনীলৈ বুলি ওলাইছোঁ আৰু এয়া আমাৰ গণেশজী ধুনীয়াকৈ ইয়াত বহুৱাই মেলি এয়া দুবৰি বন মই অৰ্পণ কৰিছোঁ। আৰু আমাৰ ইয়াত প্ৰতি ঘৰতে গণেশজী বহুৱাইছে। সৰহভাগ কোৱাৰ্টাৰতে গণেশজীক বহুওৱা হৈছে। কিছুমানত ডাঙৰকৈ বহুৱাইছে, কিছুমানে সৰুকৈ বহুৱাইছে। আৰু মই য'লৈ যাবলৈ ওলাইছোঁ তেওঁলোকে বাহিৰত স্থাপন কৰিছে গণেশজী। আৰু এয়া এতিয়া ৰাতিপুৱা টাইম প্ৰায় 10টা বাজিছে। এতিয়া মই তাত গৈ পালোগৈ আৰু ইয়াতে এতিয়া গণেশজীক ধুনীয়াকৈ মানে প্ৰসাদ আগবঢ়াইছে, তাৰপিছতে মালা পিন্ধাইছে, ফুট লগুণ দিছে আৰু ধুনীয়াকৈ এয়া চাওক বাহিৰত তেওঁক ডাঙৰকৈ স্থাপন কৰিছে, সকলোবোৰ যোগাৰ কৰিছে। আৰু বহুত হাৱা চলিছে ইয়াত। বহুত হাৱা চলাৰ কাৰণে ইয়াত চাকি বন্তি জ্বলাব পৰা নাই, নুমাই গৈছে। মালা আৰু ফুলবোৰ ইফালে সিফালে পৰি গৈছে, বহুত অসুবিধা হৈছে বতাহ চলি থকাৰ কাৰণে। তথাপিতো খুব ধুমধামেৰে এজনা গণেশক খুব মানে পূজা কৰিছে আৰু গোটেই মানুহবোৰ আহিছে। কলনী সৰহভাগ মানুহ ইয়ালৈ আহিছে, নিজৰ ঘৰত পূজা কৰি মেলি আজৰি হৈ আকৌ 10টা বজাত ইয়ালৈ বুলি আহিছে। আৰু এয়া পূজা প্ৰায় আগবাঢ়িছে লাহে লাহে। আৰু এয়া প্ৰসাদ হয়, প্ৰসাদৰ নামত গণেশক উৎসৰ্গা কৰিছে। যোনেই আহিছে মানে তেওঁলোকে সৰহভাগেই কিবা নহয় কিবা এটা বনাই হাতত লৈ আহিছে প্ৰসাদৰ নামত গণেশক উৎসৰ্গা কৰিবলৈ বুলি। এয়া চাওক খুব ধুনীয়াকৈ সজাইছে। এয়া প্ৰতিটো বস্তুৰে এটা এটা তেওঁক আগবঢ়াইছে। আৰু আমাৰ কলনীত এনেকেই পতা হয়, দুৰ্গা পূজাও এনেকেই পতা হয়, তাৰপিছতে গণেশ পূজাও এনেকেই কৰা হয়। মানে কৰা হয় সকলোবোৰ পূজাই মানে এনেকৈ বাহিৰত কিছুমানে কৰে, কিছুমানে ভিতৰত কৰে, খুব ধুমধামেৰে পালন কৰে। এয়া মানুহ হৈছে আৰু আহিয়ে আছে। এয়া যিকোনো এটা বস্তু নিজেই ঘৰত বনাই প্ৰসাদৰ নামত আগবঢ়াই দিছে। দেখিছে কিমান হাৱা চলিছে ইয়াত, বহুত বেছি হাৱা চলিছে। মই ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলোৱে ভালে থাকক, দিনবোৰ ভালে পাৰ কৰক। যি বাধা বিঘিনি আছে সকলোবোৰ যেন আপোনালোকৰ দূৰ হওক, তাৰে কামনা কৰি মই গণেশৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া আৰতি চলিছে আৰু এতিয়া পূজা কৰিছে চবেই। আৰু এয়া প্ৰতিগৰাকীয়ে থালিখন লৈ ধুনীয়াকৈ মানে তেওঁক আৰতি কৰিছে। এগৰাকীৰ পিছত এগৰাকী চবেই কৰি গৈছে, প্ৰতিগৰাকীয়ে কৰিব। কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, খুব ধুনীয়া লাগিছে, খুব ভাল লাগে এনেকুৱা পৰিৱেশ। এয়া চাওক এগৰাকীৰ পিছত এগৰাকী গৈছে। আৰু আমাৰ কেম্পাছৰ ভিতৰত যিজনা মন্দিৰ আছে তাতো মানে বহুত ডাঙৰকৈ ভগৱান গণেশক আনিছে বা সজাইছে, স্থাপন কৰিছে। বহুত ডাঙৰ তেওঁ। সেইজনাৰ ওচৰলৈ যাবলৈ আছে, মই তালৈও যাব লাগিব গধূলিকৈ দৰ্শন কৰিবলৈ বুলি। গধূলিকৈ আৰতি হ'ব, বহুত ডাঙৰকৈ গোটেই কেম্পাছৰ মানুহবোৰ গধূলি সময়ত যায় পূজা কৰিবলৈ বুলি। তেতিয়াই যাম আৰু তাত দৰ্শন কৰিমগৈ তেওঁৰ। আৰু সেই মন্দিৰজনা আমাৰ ঘৰৰ পৰা অলপ দূৰৈত আছে, সেইকাৰণে অলপ সোনকালে যাব লাগিব গধূলি সময়ত। আৰু এইপিনে চাওক এটা এটা ফুট দি গৈছে চবকে।
ইয়াতে কিছুমানে 5 দিনত বিসৰ্জন কৰে আৰু কিছুমানে 10 দিনত বিসৰ্জন কৰে আৰু কিছুমানে এদিন কৰিও বিসৰ্জন কৰি দিয়ে। এনেকুৱা প্ৰায় হৈ থাকে আমাৰ কেম্পাছৰ ভিতৰত। আৰু এই 10 দিন মানে মানুহে খুব ধুনীয়াকৈ ধুমধামেৰে নিৰামিষ খায়। তাৰপিছতে মানে খুব ধুনীয়াকৈ ব্ৰত কৰে, ব্ৰত কৰি এই 10 দিন পাৰ কৰে। আৰু মন্দিৰত যিদিনা গণেশক বিসৰ্জন কৰে সেইদিনাখন গণেশক গাড়ীত বহুৱাই গোটেই কেম্পাছত ঘূৰাই আৰু গোটেই কেম্পাছতে প্ৰসাদ বটাব। তাৰপিছতে তেওঁক গোটেই কেম্পাছত ঘূৰাই মেলি দৰ্শন কৰাই লাষ্টত গৈ পেলানি আমাৰ ওচৰতে পুখুৰী আছে তাতে বিসৰ্জন দিয়েগৈ তেওঁ। তেতিয়াহ'লে আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত ক'ব। তেতিয়াহ'লে আজিলৈ মই এই ভিডিঅ'টো মোৰ সামৰণি মাৰিছোঁ। গণপতি বাপ্পা মোৰিয়া, গণপতি বাপ্পা মোৰিয়া, মংগলমূৰ্তি মোৰিয়া।